আজি সঁচাকৈয়ে বৰ আনন্দৰ দিন। ইমান সুন্দৰ আমাৰ অসমীয়া সমাজত অন্যতম অংশীদাৰ মিচিং জনগোষ্ঠীৰ যি আলি আই লৃগাং এই উৎসৱ সঁচাকৈয়ে অতি আনন্দদায়ক, অতি সুন্দৰ। অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰালত আলি আই লৃগাঙে যথেষ্ট অৰিহণা যোগাই আহিছে। ইতিমধ্যে এই মঞ্চত উপবিষ্ট আছিল আমাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য ডাঙৰীয়া তথা ONGCৰ বিষয়া চুনামৰ পাঙিন্দা। তেখেতসকলে খুব সুন্দৰকৈ কথাবিলাক উপস্থাপন কৰিলে। এইখন গাঁৱৰ লগত মোৰ সৰুকালৰ পৰাই সম্পৰ্ক আছে, কাৰণ আগতে আমি যেতিয়া সৰু সৰু আছিলোঁ তেতিয়া দেখা পাইছিলোঁ ইয়াত সিমান পকা ঘৰ নাছিলে, কিন্তু এতিয়া কেঁচা ঘৰ বিচাৰি হাবাথুৰি খাব লগা হয়। অৰ্থাৎ মানুহৰ অৰ্থনৈতিক পৰিৱৰ্তন হৈছে। দ্বিতীয় কথা, এই অঞ্চলৰ ৰাইজ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া হৈছে। যিহেতু চুনামৰ পাইন্দাকে আদি কৰি বা আমাৰ চৰকাৰ আদিৰ সভাপতি পানী ডাঙৰীকে আদি কৰি বহুকেইজন শিক্ষক এই অঞ্চলৰ পৰা ওলাই গৈ শিক্ষকতা কৰি সমাজখনলৈ বৰঙণি আগবঢ়াই আহিছে। এই অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা নৃতত্ব বিভাগৰ ভানুমতী পানী এই অঞ্চলৰ পৰাই ওলাই গৈছে। গতিকে এই অঞ্চলৰ এই বৰমিচিং গাঁৱৰ বাসিন্দাসকলৰ প্ৰতিভাৰ অভাৱ নাই, প্ৰতিভা আছে। যদি অকণমান আৰু চৰ্চা কৰা যায় তেন্তে